যিসকলৰ মা বাবা দুনিয়াত আছে তেওঁলোকে এই নিয়ামত বুজি নাপায়। মা বাবা পৃথিৱীত আছে নহয়, তোমাৰ জান্নাত আছে। কোৱা হৈছে তোমাৰ মাৰ ভৰিৰ তলত জান্নাত, তোমাৰ বাবা তোমাৰ জান্নাতৰ দুৱাৰ। মা বাবাক যদি পৃথিৱীত নাৰাজ কৰা, দুনিয়া আখিৰাত ক'তো কামিয়াব হ'ব নোৱাৰিবা। দুনিয়াতো কামিয়াব হ'ব নোৱাৰিবা আৰু আখিৰাততো কামিয়াব হ'ব নোৱাৰিবা। গতিকে কোনো কাৰণত কোনো ক্ষেত্ৰত মা বাবাক কেতিয়াও নাৰাজ কৰিব নাপায়, কেতিয়াও নাৰাজ কৰিব নাপায়। কোনো মানুহ কামিয়াব হ'ব পৰা নাই মা বাবাক নাৰাজ কৰি। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এজনে প্ৰশ্ন কৰিছিল, সুধিছিল যে ইয়া ৰাসূলুল্লাহ, মই কাৰ খিদমত কৰিম? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে মাৰ খিদমত কৰিম। আকৌ সুধিলে তাৰপিছত কাৰ খিদমত কৰিম? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে মাৰ খিদমত কৰিম। আকৌ সুধিলে তাৰপিছত কাৰ খিদমত কৰিম? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে মাৰ খিদমত কৰিম। তাৰপিছত কাৰ খিদমত কৰিম? তেতিয়া ক'লে তুমি তোমাৰ বাবাৰ খিদমত কৰিম। মাৰ কথা তিনিবাৰ ক'লে। কিয়? মাকৰ যিটো মেহনত ল'ৰা ছোৱালী জন্ম দিয়াৰ ক্ষেত্ৰত বহুত বেছি সেইটো। গতিকে আমাৰ মানুহে কি কৰে? মাকক গালি দিয়ে, গালি গালাজ কৰে। আল্লাহ তাআলা আমাক সকলোকে এইবিলাকৰ পৰা বচাই ৰাখক। মোৰ ভাই মহতৰম দস্ত বুজুৰ্গ, এই মাদ্ৰাছাত আমি আজি বহিবলৈ যে সুবিধা পাইছোঁ, এইটো একমাত্ৰ আমাৰ আলিম ওলামাসকলৰ, হাফিজসকলৰ আৰু আপোনালোক সকলোৰে যিসকল কমিটি মেম্বাৰসকল, তেওঁলোকৰ মেহনত আৰু আল্লাহ তাআলাৰ এটা খাছ ৰহমত আৰু মহাব্বত আমাৰ ওপৰত। আল্লাহ তাআলা এই মজলিছখন আমাৰ কামিয়াব কৰক। আৰু মই সকলোকে এইটোৱেই ক'ম সদায় যে আমাৰ সমাজখন একেবাৰে বেয়া হৈ গৈছে। আমাৰ সমাজখন একেবাৰে গান্দা হৈ গৈছে, একেবাৰে শেষ হৈ গৈছে। আমি ইয়াৰ কাৰণে যোৱাকালি মই এখন জলসাত গৈছিলোঁ, এটা কথা কৈছোঁ যে আমাৰ যে সমাজখন মদৰ বেপাৰ, সুদৰ বেপাৰ, ড্ৰাগছৰ বেপাৰ, গৰু চুৰি, ডকাইতি, বিভিন্ন অপৰাধমূলক কাম কাজ আমাক আজি গা কৰি উঠিছে। তাৰ কাৰণে আমি আমাৰ যুৱকসকল খাৰা হ'ব লাগিব। মই আজি এইটোৱে মেছেজ দিম, লগত আমাৰ আলিম ওলামাসকলক ৰাখিব, মাদ্ৰাছাৰ ওলামাসকলক ৰাখিব, হাফিজসকলক ৰাখিব, আৰু কেইজনমান যুৱক আজি মোক লাগে। এই যুৱকসকলে, যিসকল যুৱকে সমাজৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহে, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মান ৰাআ মিনকুম মুনকাৰান ফালয়ুগাইয়িৰহু বিয়াদিহি। তোমালোকৰ যিজনে কোনোবা কাৰোবাক বেয়া কাম কৰি থকা দেখা, তাক তোমালোকে হাতেৰে দমন কৰা। যদি কোনোবা বেয়া কাম কৰি থকা দেখা, মোৰ দায়িত্ব হ'ল ফালয়ুগাইয়িৰহু বিয়াদিহি, তাক তুমি হাতেৰে দমন কৰা। ফামান লাম ইয়াস্তাতি, যদি তোমালোকে নোৱাৰা, ফাবিলিসানিহি, তাক মুখেৰে অন্তত তাক বুজোৱা যে বাবা এই কামটো নকৰিবা। ওয়ামান লাম ইয়াস্তাতি, যদি সেইখিনিও তোমালোকে নোৱাৰা, ফাবিকলবিহি, তোমালোকে অন্তৰেৰে সেই কামটোক বেয়া পোৱা। জালিকা আযআফুল ঈমান, এইটো হৈছে ইমানৰ নিম্নতম স্তৰ, ইমানৰ একেবাৰে তলৰ নিম্নতম স্তৰ। যদি আমি এইখিনি নকৰোঁ তেনেহ'লে আমাৰ ইমান নাই বুলি ধৰা হ'ব। তো ইনশাআল্লাহ যুৱকসকলে কওক, আমাৰ দায়িত্ব আছেনে নাই? আছেনে নাই? কোনে কোনে দায়িত্ব ল'ব কওক? হাত ডাঙক, কোনে কোনে দায়িত্ব ল'ব? যুৱকসকলৰ মাজত অপৰাধত লিপ্ত থকা ব্যক্তিক আমি পাৰ্চনেলি বুজাম ইনশাআল্লাহ। কওক দুজন ব্যক্তি থিয় হওক, তেওঁলোকে দায়িত্ব ল'ব এখন আহ্বায়ক কমিটি বনাবৰ কাৰণে। দুজন ব্যক্তি লাগে মোক ইনশাআল্লাহ। কি নাম? নূৰ আহমেদ। আৰু এজন ব্যক্তি লাগে, জোন আহমেদ। আলহামদুলিল্লাহ। আৰু এজন ব্যক্তি লাগে, আৰু এজন ব্যক্তি লাগে। ভাই আল্লাহ ৰসুলৰ আৱাজ, আল্লাহ ৰসুলৰ বাণী মই শুনাই আছো। এজন মানুহ, একজন ব্যক্তি কওক। আৰু এজন নাই? বহুতে হাত দাঙিলে। আলহামদুলিল্লাহ। আপোনাৰ নাম কওক? ৰফিক আলী। ৰফিক আলী চাহাব আৰু জুন আহমেদ চাহাব, আপোনালোক দুয়োজনে মিলি এখন কমিটি বনাব। লগত আপোনালোকে মাদ্ৰাছাৰ শিক্ষকসকলক লগত ল'ব, আমাৰ গাঁওবুঢ়াক লগত ল'ব, থানাৰ অচিত লাগিলে লগত লৈ ল'ব, আৰু যিসকল আপোনালোকৰ মুৰব্বী থাকে, দিনী লাইনৰ মুৰব্বী, তাবলিগ জামাতৰ আমিৰ চাহাব আছে, জিম্মেদাৰসকল আছে, সকলোকে লগত লৈ এখন কমিটি বনাব, অপৰাধ নিৰ্মূল কমিটি। যিসকলে মছজিদত নাহে, মাদ্ৰাছাত নাহে, যিসকলে বেয়া কামত লিপ্ত হৈ আছে, তেওঁলোকক আমি বুজাব লাগিব। দায়িত্ব আছে। আছেনে নাই কওক? আছেনে নাই? কৰিম ইনশাআল্লাহ। আমি সকলোৱে কৰিম ইনশাআল্লাহ। হয়, ড্ৰাগ কণ্ট্ৰল কৰা মানুহ বহুত কম আছে বুলি কৈ আছে। এই কণ্ট্ৰল যদি আমি আজি নকৰোঁ, তেনেহ'লে অহা 5টা বছৰত ধৰি লওক যে আমাক একেবাৰে